চক পোনপ্ৰথমতে আমি অসমীয়া যুৱ মঞ্চই আমি আমগুৰি আৰক্ষী বিষয়াক ধন্যবাদ জনাইছোঁ। শিৱসাগৰ আৰক্ষী বিষয়াক আমি আৰক্ষী প্ৰধানক আমি ধন্যবাদ জনাইছোঁ। কাৰণ যেতিয়াই চোৰাংভাৱে হালোৱাটিং হৈ আমগুৰি মানে আপোনাৰ বাৰ্মিজ চুপাৰী সেয়া হওক বা নাগালেণ্ডৰ চুপাৰীয়ে হওক উলিয়াই নিব বিচাৰে, তেতিয়াই আৰক্ষীয়ে কি কৰে, কৰায়ত্ব কৰে বা ধৰে। গতিকে তেখেতলোকক আমি ধন্যবাদ জনাইছোঁ। আৰু আগন্তুক দিনত আমি দেখিছোঁ যে আমাৰ আমগুৰি অচি ছাৰে ড্ৰাগছ ধৰিছে, আপোনাৰ মদৰ ওপৰত তেখেতে যথেষ্টখিনি ষ্টেপ লৈছে। গতিকে ইমান ভাল ভাল কাম তেখেতে কৰি আছে। গতিকে সঁচাকৈ প্ৰশংসনীয়। আৰু এটা কথা আমি আপোনালোকক ক'ব বিচাৰিছোঁ বা প্ৰশাসনক ক'ব বিচাৰিছোঁ যে এই যে যিটো আপোনাৰ যে কয়লা চিণ্ডিকেট চলি আছে বা আজি 4 লেনৰ কাৰণে মাটি গৈ আছে বা শিল গৈ আছে, আমাৰ সন্দেহ হয় তাৰ মাজতো কিজানি এনেকুৱা ধৰণৰ বস্তু যায় নেকি। গতিকে ইয়াৰ ওপৰত এটা প্ৰশাসনে এটা উচ্চ তদন্ত কৰিব লাগে। তদন্ত কৰি যিসকল মানে দোষী কৰায়ত্ব কৰিব লাগে। আৰু আমি জনামতে নাগালেণ্ডৰ বহুখিনি মানুহ জড়িত হৈ আছে। কাৰণ কেলৈ আমি শুনামতে এই বস্তুটো নাগালেণ্ডত লিগেল হ'ল বুলি কৈছে, যে নাগালেণ্ড চৰকাৰে বোলে লিগেল কৰিলে, কিন্তু সঁচাকৈ লিগেল হয় নে নহয় নে আমি নাজানো। বা আজি অসমতো যদি চলে বা আজি হাইৱেত উঠাৰ লগে লগে কোনো গাড়ী ধৰিব নোৱাৰে। কাৰণ কেলৈ তাত GST আপডেট থাকিলে বা অসম চৰকাৰে যদি ৰয়েল্টি পায় বা ভাৰত চৰকাৰে যদি ৰয়েল্টি পায়, আমি শুনামতে গাড়ী ধৰিব নোৱাৰে। কাৰণ কেলৈ আমি আগতেও দেখিছোঁ যে নুমলীগড় বা বোকাখাটত 4-5খনকৈ গাড়ী আগবেলা ধৰে, পিছবেলা গাড়ীখন কি কৰে গোটেই সম্পূৰ্ণ ৰয়েল্টি দি গাড়ীখিনি লৈ যায়। বা আগতো আমাৰ হালটিঙতো ধৰিছে, তেনেকৈ আমি দেখিছোঁ যে প্ৰায় এসপ্তাহ 10 দিনত গাড়ীখিনি কোৰ্টৰ পৰাই লৈ যায়। গতিকে সম্পূৰ্ণ যদি তেনেকুৱা নথি পত্ৰ থাকেই বা লিগেলে হয়, তো আমি চৰকাৰে এটা আপোনাৰ জনাইছোঁ যে কমপ্লিট হয় তেওঁলোকে লিগেল কৰি দিয়ক, অসম চৰকাৰে ৰয়েল্টি হওক। অন্যথা যদি এনেকৈ চোৰাংভাৱে চলাই থাকিবলৈ আছে, তো চোৰাংভাৱে যদি চলি থাকিবলৈ হয়, তেনেহ'লে যথেষ্টখিনি মানে আপোনাৰ আজি বহুতখিনি মানুহ আজি কিছু ক্ষেত্ৰত আজি সন্মুখীন হ'বলৈ বাধ্য হয়। তো গতিকে আমি এটাই কথা ক'ব বিচাৰিছোঁ যে আপোনাৰ যিসমূহ আপোনাৰ ইলিগেল বস্তু আপোনাৰ হালধি আমগুৰি হৈ চলি আছে, অতি শীঘ্ৰে সকলো ধৰণৰ ইলিগেল বস্তু বন্ধ কৰিবৰ বাবে আমি